এই কোনটো টাইগাৰ আছে তাত নাথাকা ওচৰত যাই পেলাই চাওক। কোকৰাঝাৰ জিলাত 19 তাৰিখ আবেলি যিটো ঘটনা লৈ পেলাই কোকৰাঝাৰত দুদিনমান অলপ অশান্তি পৰিৱেশ হৈছিলে, কিন্তু যেন হওক কোকৰাঝাৰ জিলাতো সেই পৰিৱেশটো নাই। এতিয়া খুব শান্তি, চব মানুহে বাজাৰত একেলগে ঘূৰি আছে, সব মানুহে স্কুল কলেজত গৈ আছে একেলগে। গতিকে এই দুদিন যিটো পৰিৱেশ হৈছিল সেইটো কোকৰাঝাৰত আৰু নাই, কোকৰাঝাৰত আৰু নাই। আৰু আজি চিৰাঙত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিফ মিনিষ্টাৰ যিটো আঁচনি, সেল্ফ হেল্প গ্ৰুপসকলক দিয়াৰ যিটো পইচা দিয়াৰ যিটো আঁচনি, এই আঁচনিৰ আজি যিটো মিটিং, ইয়াত আপোনালোকে চবেই দেখিছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, আমাৰ মহিলাসকলে। আৰু সেইটোকে প্ৰমাণ যে চিৰাং হওক বা কোকৰাঝাৰ হওক খুব শান্তি পৰিৱেশ আহি পৰিছে। আৰু সেইটোকে আমি বিচাৰিছোঁ যে যিহেতু আমি সকলোৱে এই অঞ্চলৰে মানুহ, ইয়াতেই থাকিব লাগিব, আমি একেলগে থাকি যাম, ইয়াতেই কাম কৰি যাম। এই পৰিৱেশটো আমাক সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে, আৰু আমিও আপিল কৰি আহিছোঁ যে আমি একেলগে থাকিব লাগে, শান্তি বজাই ৰাখি পেলাই, তেতিয়াহে উন্নতি হ'ব। কথা কাৰিকৰ ঘটনাক লৈ প্ৰমোদ বড়োই কৈছে যে আমি সকলোৱে ইজনে সিজনক দোষাৰোপ কৰি লাভ নাই, শান্তিৰ হকে চবে কাম কৰাৰ কাৰণে আহ্বান জনাইছে। কি ক'ব তাকে? যোৱাকালি বেলেগ, আজি বেলেগ ক'লে কি হ'ব? সিয়েতো প্ৰমোদ বড়োইতো কৈ আছিল যে BTC গভৰ্ণৰ ৰোল লাগে বুলি। BTC গভৰ্ণৰ ৰোল লাগে, যেতিয়া নাকি BPF চৰকাৰ বনাব তেতিয়াহ'লে অশান্তি হ'ব। এইবিলাক কথা কোনে কৈছিল আগত? ইলেকশ্যনৰ নিৰ্বাচনত আগে আগে এইবিলাক কথা কোনে বাহিৰ কৰিছিল? কোন দলৰ মানুহ যে BPF যদি BTCত আকৌ চৰকাৰ বনায় তেতিয়াহ'লে এই অঞ্চলত অশান্তি হ'ব? এইবিলাক কথা কোনে আজি ক'লে হ'ব? উদ্দেশ্যটো এইটো আপোনালোকে দেখি আছে না। আজি যদি ভাল কথা হৈছে ৱেলকাম হয়, একজনে একজনক যোগ দি থাকি লাভ নাই। আমাক সকলোৱে মিলি পেলাই আমি থাকিব লাগে, চবেই BTCৰ ৰাইজ, চবেই BTCৰে মানুহ। এই অঞ্চলত উন্নয়ন চবেই বিচাৰে, যদি অশান্তি হয় অঞ্চলত উন্নয়ন কেনেকৈ হ'ব? প্ৰমোদ বড়ো যদি এনেকুৱা হৈছে ভাল কথা, কিন্তু আগৰ কথাটো মনত ৰাখক। UPPL দলৰ বহুত নেতাই কৈছে যে BPF যদি চৰকাৰ আহে তেতিয়াহ'লে এই অঞ্চলৰ আকৌ গণ্ডগোল হ'ব। নিৰ্বাচনৰ আগত কিন্তু প্ৰমোদ বড়োই আপোনাক দাঁত নোহোৱা আহিব বুলি কৈছিল। বৰ্তমান নিৰ্বাচনত এই কোনটো টাইগাৰ আছে তাত নাথাকা ওচৰত যাই পেলাই চাওক। আজি চিডলি চিৰাং সমষ্টিত 24,653 গৰাকী আই মাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ চেক প্ৰদান কৰিলোঁ। আজি আমাৰ BTCৰ চিফ গ্ৰাম্য মহিলাই ডাঙৰীয়াৰ উপস্থিতিত আৰু ইয়াৰে বিধায়ক আৰু MCLA সকলৰ উপস্থিতিত আমি সকলো চেল্ফ হেল্প গ্ৰুপকে ইয়াতে আমি চেক প্ৰদান কৰিলোঁ। এই অঞ্চলৰ যিসকল আই মাতৃ আছে, প্ৰায় 24,553 গৰাকী আই মাতৃক এই চেক পোৱাৰ লগে লগে মই আশা ৰাখোঁ যে এই অঞ্চলত প্ৰতিগৰাকী আই মাতৃয়ে খুব সুন্দৰভাৱে নিজস্ব ব্যৱসায় কিছুমান আৰম্ভ কৰিব পাৰিব, যিয়ে এই অঞ্চলত এক অৰ্থনৈতিক বিপ্লৱ কৰিব, স্বাৱলম্বিতা আনিব। আৰু মুখ্যমন্ত্ৰীৰ এই মহিলা উদ্যমিতা আঁচনিৰ আমাৰ মূল লক্ষ্য হ'ল যে প্ৰতিগৰাকী আই মাতৃক যাতে আমি লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। আৰু এই অঞ্চলৰ আই মাতৃসকলৰ যিটো উৎসাহ দেখিছোঁ, ইয়াৰ পৰা মই নিশ্চিত যে ইয়াত অজস্ৰ লাখপতি বাইদেউৰ সৃষ্টি হ'ব, যি লাখপতি বাইদেৱে অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাব। মানে শেহতীয়াভাৱে দেখা গৈছে যে কোকৰাঝাৰৰ যি ঘটনা হৈছিল, আপুনি পৰ্যবেক্ষণ কৰিলে, এই ক্ষেত্ৰত কি? কোকৰাঝাৰত যি ঘটনা হৈছিল আচলতে অকণমান ভুল বুজাবুজিৰ কাৰণে এনেকুৱা এটা ঘটনা হ'ল। আৰু যি নহওক, আমাৰ সকলোৰে কাৰণে এইটো দুখৰ ঘটনা আছিল বা চিন্তাৰ উদ্বেগৰ ঘটনা আছিল। যোৱা দুদিন ধৰি মই সম্পূৰ্ণ যোগাযোগত আছোঁ। যোৱাকালিও মই কোকৰাঝাৰত উপস্থিত আছিলোঁ। আমাৰ বিভিন্ন দল সংগঠন বা আমাৰ সামাজিক অনুষ্ঠান বা বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহৰ লগত কথা পাতিলোঁ, আৰু তেখেতসকলে এক শান্তিৰ বাৰ্তালৈ চাৰিওফালে সুন্দৰভাৱে কাম কৰিছে। যোৱাকালিৰ পৰা কোনো ধৰণৰ তেনেকুৱা ঘটনা নাই। কিছু লোক আশ্ৰয় শিবিৰত আছে। আজি বেছিভাগ লোকে আশ্ৰয় শিবিৰৰ পৰা যাব, বেছিভাগ আশ্ৰয় শিবিৰ আজিয়েই ক্লিয়াৰ হৈয়ে যাব। আৰু যিসকল লোকৰ আশ্ৰয় শিবিৰত এদিন বা দুদিন থকাৰ প্ৰয়োজন আছে,
সেইখিনি আমি ব্যৱস্থা কৰিম। আৰু আশ্ৰয় শিবিৰত থকা যিসকল লোকৰ ক্ষতি হৈছিলে তেখেতসকলক চৰকাৰৰ ফালৰ পৰা আমি ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিম। আৰু অহাকালি মই কোকৰাঝাৰলৈ আহি যি দুগৰাকী লোক নিহত হ'ল তেখেতসকলকো আমি কিছু চৰকাৰৰ ফালৰ পৰা কিছু সহায় কৰাৰ চেষ্টা কৰিম। আৰু মোৰ আশা যে ইতিমধ্যে সুন্দৰভাৱে হাম কাটিছে, কোনো তেনেকুৱা ঘটনা নতুন ঘটনা ঘটা নাই আৰু সকলোৰে প্ৰচেষ্টাত এক শান্তিৰ পৰিৱেশ বা এটা স্বাভাৱিক পৰিৱেশ আহিছে আৰু এই পৰিৱেশ আগন্তুক দিনত সদায় বিৰাজ কৰিব বুলি আশা ৰাখিছোঁ। যোনটো কোকৰাঝাৰৰ ঘটনা হৈছে তাতে তৃতীয় পক্ষ জড়িত থাকিব পাৰে নেকি? কোনোবা দুৰ্বৃত্তকাৰী এতিয়াতে একে আশাৰে কথাবিলাক ক'বলৈ দিগদাৰ, কাৰণ এটা দুৰ্ঘটনাৰ পৰা এই ঘটনাটোৰ সূত্ৰপাত হৈছিলে। গতিকে কি আছে কি নাই একে আশাৰে ক'বলৈ দিগদাৰ। যোৱা দুদিন ধৰি আমাৰ আৰক্ষী সঞ্চালক প্ৰধান কোকৰাঝাৰতে আছে, গতিকে তেখেতে গোটেই দিশটো চাই আছে। পিছত যি তথ্য আহিব আপোনালোকক জনাব পাৰিম। ইণ্টাৰনেট সেৱা এতিয়ালৈকে বন্ধ আছে? ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ কাৰণে নিশ্চয়কৈ ইমান তৎক্ষণাত এই ধৰণৰ ঘটনাটো সুন্দৰভাৱে হাম কাটিবলৈ সক্ষম হ'ল। কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ দিনত বহু মিছা বাতৰিয়ে, উৰা বাতৰিয়ে মানুহক বিভ্ৰান্ত কৰে। আৰু যিহেতু ইণ্টাৰনেট সেৱা চলি থাকিলে এই ধৰণৰ উৰা বাতৰি বা মিছা বাতৰিয়ে মানুহক বিভ্ৰান্ত কৰে, যাৰ তেনেকুৱা ধৰণৰ কেইবাটাও বিভিন্ন ধৰণৰ ফেচবুক বা লাইভত বা বিভিন্ন ধৰণৰ ইউটিউবত এনেকুৱা ধৰণৰ বাতৰি আমি দেখিছিলোঁ, বিভিন্ন উচতনিমূলক কথাও আমি দেখিছিলোঁ। আৰু তাৰ লগে লগে তাৰ ওপৰতো একশ্যন লোৱা হৈছে। আৰু আমি লগে লগে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ কাৰণে এই যিটো উৰা বাতৰি বা মিছা বাতৰিৰ জৰিয়তে হ'ব পৰা ঘটনা এইবিলাক হৰা নাই। আৰু সেইকাৰণে মই ভাবোঁ যে স্বাভাৱিক পৰিৱেশ অহাৰ লগতে ইণ্টাৰনেট আহি যাব। এটা ৰাজনৈতিক প্ৰশ্ন, যিহেতু আগন্তুক BTC নিৰ্বাচন আৰু যিহেতু এইবাৰ দায়িত্বত আপুনি আছে, বিজেপিৰ স্থিতি কেনেকুৱা BTC? যোৱা নিৰ্বাচনতো আমি BTCৰ যেতিয়া নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত আমি আশা কৰা ধৰণে ফল পোৱা নাই। কিন্তু আমি আশা ৰাখিছোঁ যে যিহেতু আমি এই নিৰ্বাচনটো NDA হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ম, ইয়াত NDAৰ স্থিতি যথেষ্ট সবল আৰু NDA হিচাপে আমি BTCৰ 15খন চিটে জিকিবলৈ সক্ষম হ'ম। এইটো SR বা স্পেচিয়েল ৰিভিজন এনেকুৱা এটা বিষয় যে ইয়াতে অভিযোগ দিয়াটো এটা ব্যৱস্থা। কাৰণ আমি ভোটাৰ তালিকাখন শুদ্ধ কৰিব লাগে আৰু যি ভোটাৰ তালিকাত সন্দেহযুক্ত মানুহ বা যিকোনো মানুহ এজনৰ ওপৰত যদি তেওঁ ইয়াতে থাকে, কোনোবা দুই ঠাইত ভোট আছে, ক'ৰবাত বাহিৰত থাকে, তেনেকুৱা মানুহৰ ভোট কৰ্তনৰ কাৰণে অভিযোগ দিয়াটো এটা ব্যৱস্থা আৰু এই ব্যৱস্থাৰ মাজেৰে কাম কৰিছে। আৰু যিসকল প্ৰকৃত ভোটাৰ তেওঁলোকেতো হিয়াৰিঙত আহিলে লগালগ ভোট থাকিবই, তাততো কোনো এই অভিযোগক লৈ যি ধৰণৰ আচলতে বাতৰি ওলাই আছে তাৰ কোনো যুক্তি নাই। কাৰণ যিকোনো অভিযোগ আহিলে যিজন প্ৰকৃত ভোটাৰ তেওঁ উপস্থিত হ'লেই তেওঁৰ নামটোতো কাটিব নোৱাৰে, কাৰো নামটো অনাহকতে কাটিব নোৱাৰে। মাত্ৰ ইয়াত এজন মানুহৰ ক'ৰবাত দুটা ঠাইত ভোট থাকিব পাৰে, ক'ৰবাত এজন মানুহৰ সন্দেহজনক ভোট হ'ব পাৰে, দেউতাকৰ নামত সন্দেহ, এনেকুৱা ধৰণৰ বিভিন্ন সন্দেহজনক ভোট হ'ব। তেওঁলোকে মাত্ৰ উপস্থিত হ'লে হ'ল। কাৰোবাৰ বিষয়ে যদি হিয়াৰিঙত মাতিছে, তেওঁলোক উপস্থিত হ'লেতো হিয়াৰিঙত মাতা কাৰো নাম কাটিব নোৱাৰে। গতিকে ইয়াত আচলতে কিছুমান বিৰোধী দলে বেলেগ ধৰণে বুজাবলৈ চেষ্টা কৰিছে। কাৰোবাৰ যদি নটিচ গৈছে, সেই নটিচখনৰ বিপৰীতে তেওঁ উপস্থিত হ'লে তেওঁৰ নাম কাটিব নোৱাৰে। গতিকে ইয়াত কাৰো নাম অনাহকতে কাৰ্টন কৰিব নোৱাৰে। কিন্তু যিসমূহ ডুপ্লিকেট ভোটাৰ এনেই ভোট নাম সোমাই থয়, দুটা সমষ্টিত ভোট নাম সোমাই থৈছে, তেওঁলোকৰ ভোটটোতো নামটো কটা যোৱাটো নিৰ্বাচন আয়োগৰ এইটো ব্যৱস্থা আৰু সেই ব্যৱস্থাটোৱে কৰিছে, তাতকৈ বেলেগ একো কৰা নাই। গতিকে ইয়াক লৈ আচলতে একো আলোচনা হ'বলগীয়াই নাই। SRত এইটো নিয়মেই যে যিসকলৰ নাম কাটিব লাগে তেওঁলোকক ফৰ্ম 7 ফিল আপ কৰিব, যাৰ নাম সোমাব লাগে ফৰ্ম 6 ফিল আপ কৰিব, যাৰ নাম সংশোধনী কৰিব লাগে বা কিবা সংশোধনী ফৰ্ম 8 ফিল আপ কৰিব, এইটো নিয়ম। আৰু ইয়াৰ সকলো তথ্য ফৰ্ম 9, 10, 11ৰ জৰিয়তে প্ৰতিটো ৰাজনৈতিক দলক দিয়া যায়, প্ৰতিটো ব্যৱস্থাৰ মাজে জনোৱা যায়। ইয়াততো কোনো গণ্ডগোল হোৱাৰ কোনো কথাই নাই। কিন্তু মানুহে এটা মিছা অপপ্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে। আমচুৱে বিচাৰে চাগে যে এনেকুৱা 2 নম্বৰী ভোটবিলাক সোমাই থাকিব লাগে। তেওঁলোকে এজন মানুহে 2 ঠাইত ভোট দিব বিচাৰে, তেওঁলোকৰ জনসংখ্যাটো বৃদ্ধি কৰি ৰাখিব বিচাৰে, তেনেকুৱা ধৰণে 2 ঠাইত 3 ঠাইত ভোট সোমাই থাকে তেওঁলোকে চাগে বিচাৰে। ইয়াত আমি ক'ৰবাত 2 ঠাইত নাম আছে যদি কাটা যাব, কাৰোবাৰ যদি মৰা মানুহৰ ভোট আছে তেওঁৰ নাম কাটা যাব, বিয়া হৈ যোৱা মহিলাগৰাকীৰ যদি ঘৰতো নাম আছে, বিয়া হৈ যোৱা শহুৰৰ ঘৰতো নাম আছে, তাৰ এটা নাম কটা যাব, এইটো নিয়ম। ইয়াততো আৰু বেলেগ চিন্তা কৰিব লাগে কোনো
প্ৰকৃত ভোটাৰৰ নামটো ইয়াত ক'তো কাটা নাযায়। গতিকে ইয়াত কোনো চিন্তা কৰিবলগীয়া নাই। এয়া হ'ল আমচু যিসকলে আমচুৱে হওক বা অন্যান্য বিৰোধী দল যিয়ে বিচাৰে যে এনেকুৱা ২ নম্বৰী ভোটবিলাক থাকিব লাগে, তেওঁলোকে প্ৰতিবাদ কৰিব। যোনে জেনুইন ভোট থাকিব লাগে তেওঁ কিয় প্ৰতিবাদ কৰিব?